বিটিআৰ নিৰ্বাচনত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে ৩৮ গৰাকী পৰ্যবেক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লব সিদ্ধান্ত উদালগুৰিত গৰুক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে কুৰবানীক লৈ মাত মতাৰ অধিকাৰ নাই কংগ্ৰেছৰ মৰা গৰুৰ সন্দৰ্ভত মাত নামাতে কংগ্ৰেছক কি প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা বিটিআৰৰ নিৰ্বাচনত সকলোৰে লগত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কাকো সমালোচনা নকৰে বিজেপিয়ে অৱশ্যে দলটোৱে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ কোনো সিদ্ধান্ত লোৱা নাই ৩৮টা সমষ্টিৰ বাবে দলে প্ৰেৰণ কৰা পৰ্যবেক্ষকসকলৰ প্ৰতিবেদনৰ ভিত্তিতহে সিদ্ধান্ত ল'ব নিৰ্বাচনত কেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বৃহস্পতিবাৰে উদালগুৰিত উপস্থিত হৈ এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে এই কথা আকৌ এছেম্বলি পাৰ্লিয়ামেণ্টত আমি যুটীয়াভাৱে খেলো গতিকে বিটিসি ইলেকশ্যনটো এটা সকলোৰে লগত বন্ধুত্বমূলক ভাৱেৰে বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু কাকো আমি সমালোচনা নকৰো মই আজিয়ে কৈলো না যে আনুষ্ঠানিকভাৱে ঘোষণা যে দুৰ্গা পূজাৰ আগতে ৰিজাল্ট হৈ যাব আৰু যে নাই সেইটো আমাৰ সভাপতি মহোদয়ে ৩৮ জন পৰ্যবেক্ষক দিছে তেওঁলোকে আমাক আহি প্ৰতিবেদন দিব যে এইকেইটা সিটত আপোনালোকে খেলক এইকেইটা সিটত নেখেলক আৰু সেই কামটোৰ কাৰণে আমাৰ হাতত সময় আছে কাৰণ যদি 29 ধৰি ললো 22 ছেপ্টেম্বৰত ইলেকশ্যন মই ঘোষণা কৰা নাই এটা আন্দাজত তেতিয়ালে ইলেকশ্যন ঘোষণা হ'ব 22 আগষ্টত তেতিয়ালৈকে সভাপতিয়ে পৰ্যবেক্ষণ কৰিব যে আমি কিমানত দিব পাৰো যোৱাবাৰ আমি 26 তাত গৰুখুটিৰ গিৰগাইক্ৰে দুৰ্নীতিৰ অভিযোগেৰে বিৰোধীৰ প্ৰতিবাদৰ কথা সাংবাদিকে সোধাত মুখ্যমন্ত্ৰী কংগ্ৰেছক উলুটাইহে সমালোচনা কৰে মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছে য'ত মাতিব লাগে তাত নামাতে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন জিয়াই থকা গৰুৰ বাবে মাত মাতিব লাগেনে নে যিয়ে গৰু মাৰি আছে তাৰ বাবে মাত মাতিব লাগে কুৰবানীৰ সন্দৰ্ভত কংগ্ৰেছৰ মাত মতাৰ সাহসেই নাই বুলিও প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে তেওঁ লগতে কয় বিজেপিয়ে সাহসেৰে ক'ব পাৰে অহা বছৰ ঈদত গৰুৰ পৰিৱৰ্তে ছাগলী কুৰবানী দিয়ক মুখ্যমন্ত্ৰীৰ পুনৰ প্ৰশ্ন কংগ্ৰেছে এই আহ্বান জনাব পাৰিবনে এই কথা ক'বলৈ কংগ্ৰেছে 7 জনম ল'ব লাগিব বুলিও কটাক্ষ মুখ্যমন্ত্ৰীৰ যে বিৰোধী দলে য'ত মাতিব লাগে তাত নামাতে অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে মাতিব ক'ত লাগে জিয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে হেতুত মাতিব লাগে কংগ্ৰেছ দলক মই চ্যালেঞ্জ কৰিব পাৰো যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহস নাই আমি যেনেকে বিজেপিয়ে ক'ব পাৰো যে ইছলামে গৰুৰ কুৰবানীটোক কেতিয়াও মান্যতা কৰা নাই যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে নে নোৱাৰে কক এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব ছাগলীৰ কুৰবানী কৰক কংগ্ৰেছে পাৰিব নেকি কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে কংগ্ৰেছেতো নোৱাৰে তাৰমানে গৰুৰ শুভচিন্তক কোন আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে কংগ্ৰেছে কবাত প্ৰতিবাদ কৰা দেখিছে কেইদিনমানৰ পূৰ্বে গো মাংসৰ সন্দৰ্ভত একো কথা নকয় আৰু সাংবাদিকক এই সন্দৰ্ভত প্ৰশ্ন নুসুধিবলৈ আহ্বান জনোৱা মুখ্যমন্ত্ৰীয়ে উদালগুৰিত গৈ গো মাংসৰ ৰাজনীতিয়ে কৰে কিন্তু মুখ্যমন্ত্ৰীৰ এনে মন্তব্য আৰু প্ৰত্যাহ্বানৰ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়াও হ'ব চাবলগীয়া নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট